নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিঅ'লৈ যোৱাকালি আমাৰ অসম চৰকাৰৰ কেবিনেটে আমাৰ অসমৰ কিছুমান শিক্ষক আৰু কৰ্মচাৰীসকলৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাকে আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিব ওলাইছো আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ অসমত 2024 চনত আমাৰ এলপি স্কুলবিলাকত এমই স্কুলবিলাকত বা হাই স্কুলবিলাকত কিছুমান ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ কৰা হৈছিল কিন্তু নিয়মীয়াকৰণ কৰাৰ পিছত তেওঁলোকে অলপমান সময়ৰ ইফাল হোৱা কাৰণে 2025 চনৰ জুলাই মাহত যেটো ইনক্ৰিমেন্ট তেওঁলোকে পাব লগা আছিল সেই ইনক্ৰিমেন্টটো পোৱাৰ ৰাস্তাটো বন্ধ হৈ আছিল কাৰণ টাইমিংটো মিলা নাছিল আৰু আপোনালোকে জানে যে প্ৰত্যেক কৰ্মচাৰীৰ প্ৰতি বছৰে জুলাই মাহত ইনক্ৰিমেন্ট হয় বা দৰমহা অলপ বৃদ্ধি হয় 3% কৈ গতিকে এই যিখিনি শিক্ষক আছে তেওঁলোকৰ বিভাগীয় নিযুক্তিত অকমান দেৰি হতে সময়ৰ ইফাল হোৱা কাৰণে তেওঁলোকৰ এই যেটো 3% ইনক্ৰিমেন্টটো পোৱাৰ ৰাস্তাটো বন্ধ হৈ আছে গতিকে যোৱাকালি কেবিনেট মিটিংত এই যেটো তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনি দূৰ কৰি পেলাই কেন্দ্ৰীয় আমাৰ ৰাজ্যিক কেবিনেটে 2025 চনৰ জুলাই মাহত যাতে সকলো শিক্ষকে এই 26000 শিক্ষকে যি সকলে এলপি এমই হাই স্কুলত নতুনকৈ ৰেগুলাৰ হৈছে তেওঁলোকে যাতে ইনক্ৰিমেন্টটো পায় তাৰে কাৰণে আমাৰ ৰাজ্যিক কেবিনেটে ব্যৱস্থা কৰে বা ইনক্ৰিমেন্টটো দিয়াৰ সিদ্ধান্ত লয় তো এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত আৰু এই সিদ্ধান্তটোৰ কাৰণে আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী লাগি আছিল দাবী উত্থাপন কৰি আছিল যে জুলাই মাহৰ ইনক্ৰিমেন্টটো এইখিনি শিক্ষক দিব লাগে নহলে তেওঁলোকৰ ডাঙৰ এটা বিত্তীয় লোকচান হলতেন ফাইনান্সিয়েল লোকচান হলতেন আৰু ভৱিষ্যতলৈকে তাৰ ইম্প্যাক্টটো থাকি গলতেন গতিকে এইটো নিশ্চয় এটা ভাল সিদ্ধান্ত হৈছে তাৰ পিছত যেটো আমাৰ আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা আছে চৰকাৰী কৰ্মচাৰীৰ কাৰণে সেই সুবিধাটো কিছুমান বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীলৈকে আগবঢ়োৱা হৈছে আৰু বা এটো মানে বিস্তাৰ কৰা হৈছে আৰু কোন বিভাগৰ কৰ্মচাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHMৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকেও আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা লাভ কৰিব আৰু আছে সমগ্ৰ শিক্ষা অসমৰ অধীনৰ যিখিনি ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষকেই হওক বা বাকি অফিচিয়েল যিবিলাক কৰ্মচাৰী আছে তেওঁলোকেও এই যিখিনি সুবিধা আছে আপোন বাহন আৰু আপোন ঘৰ এইখিনি তেওঁলোকে লাভ কৰিব আৰু বাকি আমাৰ যে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেন্টৰ যিবিলাক আমাৰ APDCL হওক তাৰ পিছত AGCL তো এই বিভাগ কোম্পানীৰ ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকেও এতিয়া আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা লাভ কৰিব গতিকে এই দুটা কেবিনেটৰ যোৱাকালি সিদ্ধান্ত যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ই আমাৰ কৰ্মচাৰী সমাজখনৰ বা যিখিনি কৰ্মচাৰীয়ে ঠিকাভিত্তিক হিচাপত সেৱা আগবঢ়াই আছে বা যিখিনি নতুনকৈ নিয়মীয়াকৰণ হল 26000 শিক্ষকৰ তেওঁলোকৰ কাৰণে যথেষ্ট ভাল সিদ্ধান্ত গতিকে আজিৰ ভিডিঅ'ত এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু আপোনালোকক মই এতিয়া দেখাই আছো কেবিনেটত কি সিদ্ধান্ত লোৱা হৈছিল তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ